দুজন আধা তুমি দেখোন বৰ বেলেগ ধৰণৰ কথা কৈছা হ'ব হ'ব বগী বগী ছোৱালী পাবলৈ মহিমা যাবলৈ মন যায় বান্ধৈ নাগালেন কহিমা ঘামতি কঁকালটিয়ে কৰেহি আমনি চকুত চকু পৰিলে হয় মন খেলি মেলি তাই আজলি নে তাই আকৰি নে পাহাৰৰ ডালিমি এনে লাগে তাইকে পাক দিলেহি আখনি বগী বগী ছোৱালী পাবলৈ মহিমা যাবলৈ মন যায় বান্ধৈ নাগালেন কহিমা গানটো অলপ হাই লেভেলত গালোতো গতিকে কিবা কিবি হৈ যাব পাৰে ঐ চীন ভাৰতৰ যুদ্ধ হ'ব হিমানী পাউডাৰ লুপ্ত হ'ব হিমানী পাউডাৰ লুপ্ত হ'লে বগী কলিবোৰ চীন ওলাব কলি কলিবোৰ আমালে ৰ'ব বগী বগীবোৰ চিনাই ল'ব তাৰ পাছত কি হ'ব তাকেতো ময়ো ধৰিব পৰা নাই কি হ'ব হ'ব যি হয় হ'ব গুড মৰ্ণিং ছাৰ ঠিক আছে ঐ ল'ৰাকেইটা শুনি যা তহঁতকেইটাই অতি সোনকালে ইংৰাজী ABCD অৰ্থাৎ এলফাবেটখিনি পটককে মাতি দে কিন্তু সাৱধান অতি কম সময়ৰ ভিতৰত তিনিওটাই মাতি এটাব লাগিব ছাৰ তিনিওটাই মাতিব লাগিব এটা এটাকে মাতিম নে ছাৰ কেনেকে মাতিম যেনেকে মাতিলেও মাত কিন্তু 1 মিনিটৰ ভিতৰত 1 মিনিট শেষ নোহোৱাৰ আগতে তহঁত তিনিওটাই মাতি শেষ কৰিব লাগিব ওকে ছাৰ স্টাৰ্ট ABCDEFGH IJKLMNOPQ RSTUVWXYZ হয় ছাৰ 1 মিনিট বাদ দিয়ক আধা মিনিটো নাই লগা তিনিওটাই মাতি দিলো বাহ মোৰ হাতৰা দিমাগ ইউজ কৰিছে তিনিওটাই মাতিছে ঠিক আছে দে থেংক ইউ ছাৰ থেংক ইউ দি থাকিব নালাগে দে পটককে এটা জানো যদি এটা কবিতা মাতি দে ওকে ছাৰ কৰোণা লক্ষণ নেকি বাৰু অমংগলীয়া কথাবিলাক কৈ থাকিবি কবিতা মাত ওকে ছাৰ ক মানে কবিতা খ মানে খাৰু শুব নালাগে বিচনাত ধুনীয়া এটা গাৰু গ মানে গেলা আলু ঘ মানে ঘৰ কেতিয়াবা কেতিয়াবা মাথাটো গৰম হৈ যায় উঠে বেয়াকৈ জ্বৰ উঙ মানে কাঠৰ নাঙল প্ৰথম মানে চকা এদিন জংঘলত দেখা পালো মানুহৰ এটা জকা দ্বিতীয় মানে ছাগলী বগেজ মানে জুই ভূমিকম্প আহিলে গম নেপালো আছিলো বিচনাত শুই ইয়াতকৈ আৰু কি ডাঙৰ কথা হ'ব পাৰে সেনেকা ৰাতি তুমি মোৰ জোন তুমি নহলে মৰম আধৰুৱা সপোন তুমিতো নাজানা শুন তুমি মোৰ কোন তোমাতে মোৰ প্ৰতিটো সপোন কাজল তোমাৰ দুচকুত প্ৰণয় মলে অযুত আধৰে বুজাব খোজা ভাৱনা অবুজ ভিতৰে হেমেকা ৰাতি তুমি মোৰ জোন গানটো মজা লাগিছে কিন্তু তই কাক জোন বুলি মাতি আছ হা মই কাকো জোন বুলি মতা নাই আৰু মোৰ একো দৰকাৰ পৰা নাই কাকো মাতিবলৈ কিন্তু মোৰ লগৰ এজনী আছে তাই এই গানটো খুব ভাল পায় তাইৰ নাম হৈছে বৰষা বৈশ্য বৰষা তুমি আহা গিৰি গিৰি আহা না বাপেৰৰে মূৰা তোৰ বাপেৰৰ মূৰা বেলেগ দিছে দেখো না তুমি এটা বস্তু কি কেনে পাহৰি গৈছ মোৰ নাম ব্ৰাবু হয় ব্ৰাবু আৰু মই এইবিলাক বস্তু কেৰেট নকৰিবি বাজলাক দেখো না নমস্কাৰ কেনেকুৱা খবৰ তোমালোকৰ ভালে আছো ছাৰ আচ্ছা বাবু তই মোক কথা এটা কচোন সুধক ছাৰ কাৰ খং বেছি ল'ৰাৰ নে ছোৱালী তাৰ ছোৱালী খং বহুত বেছি কি কাৰণে বেছি অকণমান বুজাই কচোন কাৰণ ছাৰ মই যদি অচিনাকি ছোৱালী এজনীক চুমা এটা দিওঁ ছোৱালীজনী মোক খং কৰি দিব কিন্তু অচিনাকি ছোৱালী এজনী যদি মোক চুমা এটা দিয়ে নহয় মই কিন্তু খং নকৰো ছাৰ কি মানে কোন কথা ক'ত গৈ লগাই দিয়ে আচ্ছা বেলেগ তই মোক কথা এটা কচোন সুধক ছাৰ ক'ত ভিটামিন এ সবচে বেছি আছে ছাৰ সবচে বেছি ভিটামিন এ ঘাঁহত আছে ঘাঁহত আকৌ ভিটামিন এ ক'ৰ পৰা আহিলে
তাৰ ঘাঁহত ভিটামিন এ এইটো কাৰণে আছে কাৰণ আজিলৈকে আমি কোনো গৰুক চশমা পিন্ধা দেখাই নাই কাৰণ ভিটামিন এ থাকিলে চকু বেয়া নহয় আৰু গৰুৱে ঘাঁহ খায় আৰু গৰুৰ চকু বেয়া নহয় গৰুৱে চশমা নিপিন্ধে বাবু বেলেগ যুক্তি লগাইছে দেই আচ্ছা বগামুলা তই মোক এটা দীঘল শব্দ কচোন ছাৰ ৰাবাৰ ৰাবাৰ কেনেকে হলো এইটো ইমান সৰু শব্দ ছাৰ ৰাবাৰটো টানি দিলে দীঘল হৈ যায় দেখোন আচ্ছা বেলেগ তই মোক কথা এটা কচোন 5ৰ পৰা 3 যদি আমি বিয়োগ কৰি দিওঁ তেতিয়া কিমান থাকিব ছাৰ নেজানো কি কবি তই সাধাৰণ অংকটো নেজানো তই সঁচাকে বহুত গৰু দেই ছাৰ আপুনি মোক গৰু বুলি নামাতিব মই ভাল নাপাওঁ মই এতিয়া বহুত সৰু হৈ আছো গৰু পোৱালি বুলি মাতিলে মই বেয়া নাপাম হ'ব দে তই গৰু পোৱালিয়ে হয় আচ্ছা বগামুলা তই মোক কথা এটা কচোন সোধক ছাৰ হাতী আৰু মাখিৰ মাজত কিয় একো তুলনা হ'ব নোৱাৰে ছাৰ কাৰণ মাখি এটা হাতীৰ ওপৰত বহিব পাৰে কিন্তু হাতীটো গৈ পিনে মাখিটোৰ ওপৰত বহিব নোৱাৰে এইটো কাৰণে হাতী আৰু মাখিৰ মাজত একো তুলনা হ'ব নোৱাৰে আচ্ছা ঘণ্টাৰামা তই মোক কথা এটা কচোন সোধক ছাৰ সামথিং ইজ বেটাৰ দেন নাথিং মানে কি ছাৰ আমাৰ ঘৰৰ ওচৰৰ শামছুদ্দিনৰ বেটা নটিঙৰ কথা কৈছে নেকি হাই হাই ইংৰাজীটো একদম মাৰি পেলালে দেখোন ই আচ্ছা ৰমেন তই এফালে আছোন মতা আৰম্ভ হৈ গ'ল আৰু গম পাইছো বন্ধু এতিয়া ক'ব চেষ্টা খাদ্য একো নাই বুলি ৰমেন কি কৰি আছ হা ক গৈছো ছাৰ কওক ছাৰ তই এটা কাম কৰ তই অখিল গগৈৰ ওপৰত এখন ৰচনা কৰ যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে যদি কেউ কথা না কয় ও রে ও ভাগা কেউ কথা না কয় যদি সবাই থাকে মুখ ফেরাই সবাই করে ভয় যদি সবাই থাকে মুখ ফেরাই সবাই করে ভয় তবে পুরাণ খুলে তুই মুখ খুঁটে তোর মনের কথা একলা বলো রে যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে গানটো ভাল গালি কিন্তু মইতো গান গাব দিয়া নাছিলো নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম ৰমেন তামুলী আজি ছাৰে মোক যোনটো বিষয়ৰ ওপৰত ৰচনা গাই শুনাব কৈছে এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় কাৰণ এই বিষয়টোৰ লগত এনেকুৱা এজন ব্যক্তি জড়িত হৈ আছে যিজন ব্যক্তিয়ে বৰ্তমান অসমত খলকনিৰ সৃষ্টি কৰিছে আৰু সেই ব্যক্তিজন হৈছে অখিল গগৈ হিৰৰ নিচিনা টান আৰু মজবুত মানসিকতাৰ এজন ব্যক্তি অখিল গগৈ অখিল গগৈ কোন হয় ক'ৰ পৰা আহিছে জন্ম ক'ত লৈছে গোটেই ৰহস্যবিলাক আজি মই আপোনালোকৰ আগত ফাদিল কৰিম দ্বাপৰ যুগৰ কথা এজন নিষ্ঠুৰ ৰজাৰ প্ৰবলত গৈছিল ভগৱানৰ ওচৰত আৰু প্ৰাৰ্থনা কৰিছিল হে প্ৰভু আমাক ৰক্ষা কৰক ত্ৰাহিমাণ প্ৰভু আমাক ৰক্ষা কৰক এই নিষ্ঠুৰ ৰজাৰ পৰা আমাক ৰক্ষা কৰক এই নিষ্ঠুৰ ৰজাজনৰ নাম আছিল কংস মামা মানে নিষ্ঠুৰ আছিল চবেই ভয়ত তেখেতক মামা ৰজা বুলি মাতিছিল তই কি মামা ৰজাৰ বিষয়ে কৈ আছ মইতো অখিল গগৈৰ বিষয়ে ক'ব কৈছো বিষয় কৈ আছো নজনা কথা বহুত আছে মই আপোনাক জনাই আছো আপুনি শুনকচোন আগতে কি ক'ব বিচাৰিছ তই কংস মামাই নিজৰ ভনীয়েকক বহুত মৰম কৰিছিল কংস মামাৰ ভনীয়েকৰ নাম আছিল দৈৱকী কংস মামাই নিজৰ ভনীয়েক দৈৱকীক বিয়া দিলে বাসুদেৱ গগৈৰ লগত কিন্তু কংস মামাই যেতিয়া নিজৰ ভনীয়েকক বিয়া দি পিনে আগবঢ়াই পিনে লৈ গৈছিল তেতিয়া দৈব্যবাণী আহিলে আৰু দৈব্যবাণীক ক'লে এই কংস মামা তই যাৰ বিয়া ইমান উঠলে মাথলে পাতিছ তাৰে অষ্টম পুত্ৰ তোৰ ধ্বংসৰ এটা মূল কাৰণ হব তাত গতিকে যে কংসমাই নিজৰ ভনীয়েকক জেললৈ প্ৰেৰণ কৰি দিলে লগত আপোনাৰ বাসুদেৱকো থৈ দিলে তাত আৰু সেই জেলতে ভাদ মাহৰ কালিনী ৰাতিত ৰোহিণী নক্ষত্ৰ মঙলবাৰে ৰাতি কলমৌ পাতত জন্ম হল অখিল গগৈৰ হে প্ৰভু